মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ এক্সাৰসাইজ 2.3 মই কোৱেশ্চন নম্বৰ 4 লৈকে কৰি দিছো আজি কোৱেশ্চন নম্বৰ 5 6 আৰু 7 এইকেইটা মই সলভ কৰি দিবলৈ চেষ্টা কৰিম বাৰু কি কৰিছে তোমালোকক ইয়াত কৈছে যে 3x² - 2x - 40 ক 3x + 10 এৰে হৰণ কৰা জাস্ট হৰণ কৰিব দিছে তোমালোকে যিকোনো উপায়েৰে তোমালোকে হৰণ কৰিব পাৰা আমি লং ডিভিজন মেথডেদি হৰণ কৰিম বাৰু আচ্ছা আমি কৰিছো কি ফাৰ্স্টে আমাৰ যেটো ভাজ্য আছে হেতুক লৈছো ৰ ভাজ্যটো হল আমাৰ 3x² না 3x ওকে 3x² minus 2x minus 40 ইয়াক হৰণ কৰিবলৈ দিছে আমাক কিহেদি 3x + 10 এৰে তাহলে আমি লিখিম 3x + 10 এটা দি আমি হৰণ কৰিম আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা নহয় ইয়াত 3 আছে ইয়াতো 3 আছে গতিকে আমাৰ প্ৰবলেম নাই কিন্তু ইয়াত x² আছে আৰু ইয়াত আছে x তেনে নিশ্চয়কৈ আমি x এৰে হৰণ কৰিম পূৰণ কৰিম এই যে x আৰু 3x কি হ'ব 3x² তাৰপিছত মাইনাস নহয় প্লাস ইনটু মাইনাস 10 into x 10x হৈ গ'ল এতিয়া তোমালোকে সাইন কনভেন্ট কৰিবা ইয়াত মাইনাস দিবা ইয়াত মাইনাস দিবা তেতিয়াহ'লে ইয়াত হৈ গ'ল আমাৰ -2x আৰু -10x এটি কিন্তু কাট খাব দেই তেতিয়াহ'লে -2x আৰু -10x কিমান হ'ব -12x -40 আছে নহয় এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা যে আমাৰ ইয়াত মাইনাস আছে কিন্তু ইয়াত মাইনাস আছে তেতিয়াহ'লে আমাক কিহেদি হৰণ কৰিব লাগিব মাইনাস কিহেদি পূৰণ কৰিব লাগিব মাইনাস দি পূৰণ কৰিব লাগিব আমি মাইনাস ইয়াত বহাম নিশ্চয় ইয়াত আছে 12 আৰু ইয়াত আছে 3 গতিকে 4 এৰে আমি পূৰণ কৰিম তেনেহ'লে -4 into 3 -12 into x - 12x তাৰ পিছত হল তোমালোকৰ ইয়াত আছে তোমালোকৰ মাইনাস আৰু ইয়াত আছে প্লাস মাইনাস ইনটু প্লাস আমি কি লিখিম নিশ্চয়কৈ ইয়াত প্লাস লিখিম ও শিট কি লিখিম বাৰু মাইনাস লিখিম তেনে 4 * 40 এতিয়া কি হৈ গ'ল আমাৰ মিলি গ'ল ভাগটো তেনে আমি লিখিম qx মানে ভাগফল হল আমাৰ x - 4 আৰু আমাৰ ভাগশেষটো নাই তথাপি আমি লিখিম r of x = 0 এইটো হ'ব তোমালোকৰ আনসাৰ আচ্ছা নেক্সট এতিয়া তোমালোকে আহা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দিছে 4 + 7x + 7x² + 2x³ এইটো আছে নহয় এইটো আমাৰ ইচ্ছা মতে সিধা কৰি লম বাৰু কোৱেশ্চন নম্বৰ 2 টো আমি এনেকৈ লিখিম ফার্স্টতে পাওয়ারটো কার বেশি আছে x³ আছে হয়না সেইটো টার্ম আমি আগত লিখিম তাহলে আমি লিখিম 2x³ ফলোইং কি লিখিম আমি তাৰ পিছত আছে আমাৰ +7x² আছে তাৰ পিছত আমাৰ কি আছে তাৰ পিছত আছে +7x + 4 +7x + 4 এইটোক আমাক হৰণ কৰিব দিছে কিহেদি এইটো হৰণ কৰিব লাগে 2x + 1 এদি নহয় নে গতিকে তোমালোকে ইয়াত লিখিবা 2x + 1 আকৌ ইয়াত 2 আছে ইয়াত 2 আছে কিন্তু ইয়াত x আছে ইয়াত x³ আছে তাৰমানে আমাৰ x² বাৰ পূৰণ কৰিব লাগিব তেতিয়াহ'লে অটোমেটিক্যালি 2x³ হৈ যাব তাৰপিছত প্লাস ইনটু x² তেনেহ'লে প্লাস ইনটু 1x² কিমান হ'ব x² হৈ গ'ল এতিয়া আমাক সাইন কনভেন্ট কৰিব লাগিব ইয়াত মাইনাস দিবা তেতিয়াহ'লে তোমালোকে এইটো তোমালোকৰ কাট খালে ইয়াত থাকিল 7x² - x² কিমান হ'ব +6x² হ'ব আৰু ইয়াত থাকিল আমাৰ 7x আৰু ইয়াত থাকিল 4 এইবাৰ আমি কিহেদি দিম নিশ্চয় ইয়াত 6 আছে ইয়াত আছে 2 তেতিয়াহ'লে +3 দি দিব লাগিব +3 টো দিলাই লগতে ইয়াত x² আৰু ইয়াত x আছে গতিকে x টাইমছ
তেনেহ'লে হৈ যাব আমাৰ 6x স্কুৱেৰ তাৰপিছত প্লাছ ইনটু প্লাছ প্লাছ বহাবা 3x ইনটু 1 3x গ'ল নেক্সটত তোমালোকে কৰিব লাগিব কি এই আগৰ ব্যৱস্থা ইয়াত আছে তোমালোকৰ প্লাছ মাইনাছ দিবা ইয়াত মাইনাছ দিবা তেনেহ'লে ইয়াত আমাৰ থাকিল 7x minus 3x তেনেহ'লে কিমান হ'ব 4x হ'ব কিমান হ'ব এইটো 4x আৰু ইয়াত প্লাছ 4x plus 4 তেনেহ'লে কি কৰিব লাগিব তোমালোকক সহজকচোন আৰু কিবা ক'ব ভুল হৈছে নেকি 3 to the 6 6x square plus 3x into 1 3x is okay ইয়াত হ'ল কি তোমালোকৰ 7x square আছে নহয় ইয়াত প্লাছ x square is okay ঠিক আছে সব ঠিক আছে তেনেহ'লে এইবাৰ আমি ইয়াত আছে 4x আৰু ইয়াত আছে 2x তেনেহ'লে আমাক কৰিব লাগিব কি জাস্ট প্লাছ 2 ৰে দি আমি হৰণ কৰিম পূৰণ কৰিম প্লাছ 2 দি পূৰণ কৰিলে 2 into 2x কিমান হ'ব ইয়াত নিশ্চয় হৈ যাব 4x প্লাছ তাৰপিছত 2 দি আমি পূৰণ কৰিছোঁ যিহেতু গতিকে 2 1 জাৰ ইয়াত লিখিবা 2 লিখিলা নহয় সাইন কনভেন্ট মাইনাছ মাইনাছ এইটো কাট খালে 4 ৰ পৰা 2 গ'লে 2 তেনেহ'লে তোমালোকে এইবাৰ লিখিবা কি therefore qx মানে আমাৰ ভাগফল কি আছিলে x স্কয়াৰ প্লাছ x প্লাছ 2 নহয়নে বাৰু x স্কয়াৰ প্লাছ 3x প্লাছ 2 এটা হ'ব আমাৰ 3x আৰু তোমালোকৰ rx মানে ৰিমাইন্ডাৰ কিমান হ'ল 2 এই দুটাই হ'ল তোমালোকৰ আনসাৰ কোশ্চেন নম্বৰ 1 আমাৰ তাৰে কোশ্চেন নম্বৰ 5 টো গুচি গ'ল আচ্ছা 6 টো আমি বেলেগ ষ্টাইলত কৰিম 6 ত কি দিছে তোমালোকৰ 6 টো আমি ইয়াত এনেকৈ লিখিবা 6 নম্বৰ দিয়াৰ পিছত ইয়াত লিখিবা ইয়াত 3x plus 10 ইয়াকে দি হৰণ কৰিব লাগে নহয় বেলেগ ষ্টাইলত কৰা যাওক এইটো আচ্ছা 3x এনেকেটো 0 হলে কি হ'ব ইমপ্লাইজ দিবা 3x equal to -10 হ'ব এটা কিন্তু নিয়মটো অলপ ৰিমাইন্ডাৰ থিওৰেম দি কৰি আছো তেনেহ'লে x equal to কি হ'ব -10/3 তেনেহ'লে x ৰ ভ্যালু আমি কি পালো মাইনাস নালাগে এটা নিয়মত কৰিলে বেছি জেংগ হ'ব এটা নিয়ম নালাগে বাৰু আচ্ছা এই সিধা আমি হৰণে কৰিম বাৰু ঠিক আছে তোমালোকৰ -14x স্কয়াৰ আচ্ছা -14x স্কয়াৰ -13x তাৰপিছত +12 ইয়াক আমাক হৰণ কৰিব লাগে কিহেদি 2x + 3 এ দি জাস্ট হৰণ কৰা 2x + 3 এ দি 2x + 3 এ দি যদি আমি হৰণ কৰো তেন্তে কিমান বাৰ যাব ইয়াত মাইনাস যেহেতু আছে তোমালোকে সিধা ইয়াত মাইনাস দিবা নাই আৰু ইয়াত আছে 14x স্কয়াৰ তাৰমানে 7 টাইমছ দিব লাগিব আৰু x স্কয়াৰ আছে x দিব লাগিব তেনেহ'লে আমাৰ ৰিজাল্ট কি আহিব ইয়াত -14x স্কয়াৰ আহিব প্লাস ইনটু মাইনাস মাইনাস 3 7 = 21 into x 21x গ'ল নেক্সট তোমালোকে এই সাইন কনভেন্ট কৰিবা ইয়াত প্লাস দিবা ইয়াত প্লাস দিবা এইটো কাট খালে তেনে 13x কি প্লাস 21x - 13x কিমান হ'ব 13 হ'ব লাগে ন কিমান হ'ব বাৰু 8x থাকিল প্লাস 12 আচ্ছা এইবাৰ আমি কৰিম কি 4 এ দি হৰণ কৰিম +4 টাইমছ 4 2 জাৰ 8 8x তেনেহ'লে 4 into 3 12 তেনেহ'লে তোমালোকে চাইছা ইয়াত আমাৰ ভাগটো মিলি গৈছে ভাগটো মিলি যোৱা মানে ইয়াক কি কৈছে যে বহুপদটো ইয়াৰ সম্পূৰ্ণকৈ বিভাজ্য হয়নে তোমালোকে জাস্ট লিখিবা হয় এটোক আমি ৰিমাইন্ডাৰ থিওৰেম দিও কৰিব পাৰো কিন্তু এটো সহজ হ'ব সেইকাৰণে মই তোমালোকক এটো কৰাই দিছো 6 নম্বৰটো গুছি গ'ল 6 নম্বৰ 1 6 2
আচ্ছা ইয়াত তোমালোকে পূৰণ হৰণ বহুত কৰিবলগীয়া আছে যি নহওক আমি সেইটোৱে ষ্টাৰ্ট কৰিম ৰিমাইণ্ডাৰ থিয়ৰেমত কৰিম কি আছে তোমালোকৰ ইয়াত x minus 7 ৰাশিটো x cube plus 2x square minus 3x plus 4 কি উৎপাদক হয়নে নহয় এটাকে আকৌ ৰিমাইণ্ডাৰ থিয়ৰেম দি কৰোঁ ইয়াত তোমালোকে লিখিবা ইয়াত x minus 7 equal to 0 which implies x ৰ মান কিমান হ'ব 7 হ'ব তাৰপিছত তোমালোকে ল'বা ধৰা হ'ল প্ৰদত্ত বহুপদটো px আৰু px equal to মুখত যিখিনি ক'লে সেইখিনি তোমালোকে লিখিবা px ৰ জায়গাত আমি এটা বহাই দিম কোনটো x cube plus 2x square minus 3x x cube plus 2x square minus 3x আৰু কিমান বা কিবা আছিল যাবা 2x square minus 3x plus 4 ইয়াত তোমালোকে 4 বহাবা হৈ গ'ল এইটো এতিয়া তোমালোকে কৰিবা কি x ৰ জায়গাত বহাবা 7 যেটা x ৰ মান আমি 7 পাইছো তেতিয়াহ'লে 7 কিউব প্লাস 2 into x ৰ জায়গাত 7 তাৰে স্কয়াৰ minus 3 into 7 plus 4 এতিয়া ইয়াক আমি সলভ কৰিম কি কৰিম 7 কিউব মানে 7 7 49 into 7 কিমান হ'ব বাৰু 7 9 63 3 হাতত 6 4 7 গুণ 28 28 আৰু 6 34 343 343 plus 2 into 7 square মানে 49 minus 3 7 are 21 plus 4 থাকিল এটাক আৰু এটা সহজ ষ্টেট কৰিব পৰা গ'ল হয় আচ্ছা হ'ব দিয়া তেনেহ'লে কি হ'ল 343 plus 2 9 jar 18 1 is carried 2 4 jar 8 8 plus 1 9 minus minus 21 plus 4 কিমান হ'ব minus 19 what কি বুলশিট কৈ আছো মই ৰবা এটা minus 19 নহয় এটা minus 17 হ'ব ফাইন এবাৰ তোমালোকে কৰিলা কি 343 plus 98 minus 17 কিমান হ'ব ইয়াত 1 আৰু ইয়াত 8 বিয়োগ কৰিলে তাৰপিছত এটা আৰু ইয়াৰ সৈতে তোমালোকে যোগ কৰি দিয়া 1 plus 3 plus 1 4 হ'ব এটা 2 হ'ব আৰু এটা হ'ব 4 4 to 4 আমাৰ ওলাল ৰিমাইন্ডাৰ যেহেতু আমাৰ ৰিমাইন্ডাৰ ওলাল তোমালোকে কি ক'বা এবাৰ আমাক ক'ব লাগিব যে উৎপাদক হয়নে নহয় পৰীক্ষা কৰা সিধাই তোমালোকে লিখিবা নহয় কি হ'ব এইটো আমাৰ নহয় এইটো এনসার 6 নম্বৰটো গুচি গ'ল এতিয়া ৰবা আৰু বাকি কোনটো কৰিব আছে 7 নম্বৰ সমান ভাগশেষ পোৱা গ'ল এর মান উলিওৱা 7 নম্বৰটো খুবই ইম্পৰ্টেন্ট অংক মই তোমালোকক বুজাই দিছো ৰবা এটা বুজাই দিয়াৰ আগতে এখিনি মুছি লৈছো ৰবা Okay. Fine. এটা তোমালোকে এতিয়া লিখিবা 7 নম্বৰ লিখিবা 7 7 কৈছে কি তোমালোকৰ x - 2 ৰে ভাগ কৰাত হয়নে তেনেহলে ইয়াত লিখিবা তোমালোকে ইয়াত x - 2 equal to 0 implies x ৰ মান কিমান হ'ব 2 হ'ব হয়নে তেনেহলে তোমালোকৰ প্ৰথম বহুপদক px বুলি ধৰি লোৱা therefore px ধৰা হল ইয়াত লিখিবা তোমালোকে ধৰা হল px equal to ax cube plus 3x square plus 5x minus 4 এটা তোমালোকে ধৰি ললা এতিয়া x ৰ জায়গাত আমি কিমান বহাম 2 বহাম therefore p of 2 লিখিবা is equal to a into 2 cube x ৰ জায়গাত 2 বহাইছো 3 into, 2 square minus 5x minus 4 এটা হ'ব 2 square 5x minus 4 এটা হ'ব 2 square minus 5x minus 4 এটা হ'ব 2 square minus 2 into 2 square minus 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 2 square
ইয়াত লিখিব 5 into 2 minus 4 এতিয়া ইয়াক আমি সলভ কৰিম 2 কিউব মানে 8 সেইকাৰণে ইয়াত হ'ব 8a প্লাস এটো গ'ল তাৰ পিছত 2 স্কয়াৰ মানে হল 4 4 3 is 12 2 5 গুণ ইয়াত মাইনাস কপা আহিল 2 5 গুণ 10 ৰবা মই আকৌ এবাৰ কোশ্চেনটো চাই লৈছো ঠিক আছে খালি এটাই মাইনাস তাৰ পিছত হ'ব তোমালোকৰ -4 আছে এখানে মুছি দিছো এটা আগৰ ওয়ার্ক আছে হয় না হয় টেস্ট ফাইন এতিয়া তোমালোকে এটা কি হয় আমাৰ -4 তেনেহলে এইটা তো আমাৰ এইটা থাকিল 12 আৰু 10 22 22 ৰ পৰা 2 গলে 22 ৰ পৰা 4 গলে 18 18 তেনেহলে p of 2 equal to 18 ওলাল হয়নে এইবাৰ আমি কৰিম কি বাৰু আৰু এটা তোমালোকৰ বহুপদ আছে নহয় সেই বহুপদক আমি বেলেগ হিচাপে ধৰি লম এনেকৈ লিখিবা আকৌ ধৰা হল লিখিলা নহয় এবাৰ p dash x বুলি ধৰি ললা তোমালোকে যিকোনো ধৰিব পাৰা কিন্তু নিয়ম মাফিক ক'লে হল x cube minus 4x minus a x cube minus 4x minus a এইটো আছিল তোমালোকৰ দ্বিতীয় বহুপদটো না x cube minus 4x minus a okay এটা হৈ গ'ল এতিয়া তোমালোকে আকৌ লিখিবা p dash of 2 is equal to x জায়গাত এতিয়া আমি কি বহালো 2 বহালো 2 বহাতে ইয়াত লিখিম 2 cube minus 4 into 2 minus a okay calculate কৰা is equal to 2 cube মানে 8 ৰবা ইয়াত কি মই উল্টা পুল্টা লিখিছো এইটো কিন্তু x জায়গাত আমাক কি মান বহাব লাগিব 2 বহাব লাগিব 4 2 are 8 minus a তেনেহলে আমি কৰিম কি plus 8 minus 8 cancel গল minus a থাকিল তেনেহলে কোশ্চেনত কি কৈছে তোমালোকক যে দুটাৰ ক্ষেত্ৰতে ৰিমাইন্ডাৰ একে সেইকাৰণে লিখিবা according to question প্ৰথমটো ৰিমাইন্ডাৰ কি আছিল আমাৰ 8a plus 18 আছিল নহয় এইটোৰ কথা কৈছে তোমালোকক 8a plus 18 তেনেহলে তোমালোকে লিখিবা 8a plus 18 is equal to minus a ইফালে কি আছে minus a ইফালে আহিলে তোমালোকৰ 8a plus a আৰু 18 টো সিফালে যদি পঠাই দিয়া তোমালোক কি হ'ব -18 নহয়নে which implies 8a plus a কিমান হ'ব 9a equal to -18 ৰবা এইখিনিতে মই চাই দিছো এটা তোমালোকৰ মাইনাস হয় নে প্লাস হয় প্লাস ঠিকই আছে বাৰু হল এইবাৰ তোমালোকে কৰিবা কি কাটাকাটি কৰিবা 9 1 9 9 2 18 তেনেহলে মাইনাস আছে মাইনাস তেনেহলে কি বুজিলা আমাৰ a এর মান হ'ব -2 ইয়াৰ आंसर আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা তাৰ মানে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু কিবা নবুজিলে মোক সুধিবা কমেন্টত তোমালোকে জনাবা চোৱাৰ কাৰণে ধন্যবাদ